বিদ্যালয়ত 125 বছৰীয়া জন্ম জয়ন্তী উদযাপন কাৰ্যসূচীৰ 23-24-25 এই তিনিটা বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বচ্ছ চৰকাৰী মন্ত্ৰালয় বিদ্যালয়ত 125 বছৰীয়া জয়ন্তী আমি পালন কৰাৰ কাৰণে আগবাঢ়িছোঁ আৰু আমাৰ 23 তাৰিখে আমাৰ 125খন পতাকাৰে আমি কাৰ্যসূচী আৰম্ভ কৰিম। তাৰপিছতে আমাৰ চিত্ৰাংকন তেনেকুৱা কাৰ্যসূচী আমাৰ আছে আৰু 11:30 বজাত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। সন্ধিয়া 6 বজাৰ পিছত আমাৰ বিভিন্ন সাংস্কৃতিক সন্ধিয়া হ'ব। তাত আমাৰ বিশেষ কৰি ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, অভিভাৱক তথা আমাৰ অঞ্চলৰ শিল্পীসকলক আমি সিদিনা তেওঁলোকৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াত আমি পৰিদৰ্শন কৰিম। ঠিক সেইদৰে দ্বিতীয় দিনা আমাৰ এলুমিনি আছে, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সভা আছে, আলোচনা চক্ৰ আছে, কুইজ প্ৰতিযোগিতা আছে আৰু সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষকৈ আমাৰ গুৱাহাটীৰ পৰা এটা গ্ৰুপ আহিব, খগেন গগৈ আহিব আৰু আমাৰ অঞ্চলৰ বিভিন্ন প্ৰতিভাৱান শিল্পীসকলক আমি লৈ সিদিনাও আমি সাংস্কৃতিক সন্ধিয়া আৰম্ভ কৰিম। ঠিক সেইদৰে আমাৰ 25 তাৰিখেও বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। সন্ধিয়া বিশেষ আকৰ্ষণ আমাৰ গুৱাহাটীৰ পৰা আমন্ত্ৰিত শিল্পী আমাৰ প্ৰিয়ংকা ভৰালী, লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কৰ্মশালাত তেওঁলোকৰ শিকোৱা হৈছে আৰু কৰ্মশালাটো দায়িত্ব লৈছে দৰতী বৰদাস, বিশিষ্ট অভিনেত্ৰী। আৰু সিদিনাই আমাৰ দৰঙৰ পৰা এটা 12 বৰ্ণীয়া সাংস্কৃতিক অনুষ্ঠান আহিব। গতিকে আমি এইসমূহ কাৰ্যসূচী সফলভাৱে ৰূপায়িত কৰাৰ বাবে আমি ৰাইজক আহ্বান জনাইছোঁ আৰু সহযোগ কামনা কৰিছোঁ। ধন্যবাদ।